পৰ্বতজোৰাত অব্যাহত অবৈধ ফাৰ্নিচাৰ দোকানৰ বিৰুদ্ধে অভিযান খুৰাঘাট বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীৰ অভিযানত উৎখাত এখন অবৈধ ফাৰ্নিচাৰ দোকানখনৰ পৰা বিভিন্ন ধৰণৰ ফাৰ্নিচাৰ কাঠ আৰু ফাৰ্নিচাৰ বনোৱা যন্ত্ৰাংশ জব্দ কৰা হয় বন বিভাগে অবৈধ ফাৰ্নিচাৰ দোকানখন সিল কৰি তদন্ত আৰম্ভ কৰিছে তো আজি আমি ফৰেষ্ট মিনিষ্টাৰ অনাৰেবল ফৰেষ্ট মিনিষ্টাৰ আমাৰ তেওঁৰ নিৰ্দেশ মতে আমি যিমান ইলিগেল ফাৰ্নিচাৰ শ্বপ বা সমিল হয় সব মানে বন্ধ কৰা নিৰ্দেশ আমাক হৈছে এই নিৰ্দেশ মতে আমি এটা ইলিগেল ফাৰ্নিচাৰ শ্বপটো পালোঁ আৰু এই বহুত দিন পৰা বন্ধ হৈ আছিলে কিন্তু আমি ৰিলায়েবল সোৰ্চ পৰা ইনফৰমেশ্যন পাইছিলোঁ যে এনেকুৱা কিবা আজি খোলা আছে দোকানটো তাৰপিছত আহি কিনে আমি ৰেডটো কৰিলোঁ আৰু কাগজ পাতি একো নাই এতিয়া ইলিগেলি চলাই আছিলে তো এইটো কাৰণে আমি আজি এইটো জব্দ কৰা হৈছে এইটো আমাৰ কিছুমান আধা বনোৱা ফাৰ্নিচাৰবিলাক আছে হেৰি আধা বনোৱা পলং এটা আছে তাৰপিছত টেবুল চেবুল আছে তাৰপিছত অলপমান কাঠো আছে অলপমান এইকেইটা আমি চিজ কৰিলোঁ অস্ত্ৰ শস্ত্ৰ আছে এই ৰন্ধা মাৰা এইবিলাক আছে তাৰপিছত হেৰি মটৰাইজ ৰন্ধা মাৰাও আছে এইবিলাক চিজ কৰিলোঁ হাতুৰি চাতুৰি চব চিজ কৰিছোঁ আমি হা বজাৰ মূল্যটো আমি এছেচমেণ্ট কৰিব লাগিব এতিয়াতো আমি ক'ব নোৱাৰোঁ কি কাঠ আছে এইটো আমাৰ গভৰ্ণমেণ্ট ৰেট মতে চব মিলাই আমি ওলাব লাগিব জেগাখিনিৰ নামটো বগৰীবাৰী হয় এইটো বগৰীবাৰী থানাৰ সন্মুখতে হয় বেছি দূৰ নহয় আমি এইটো চলি আছে বুলি আমি খবৰটো পাইছিলোঁ কিন্তু তালা মাৰা আছিলে বহুত দিন পৰা তো আজি আমি খবৰ পালোঁ যে খোলা আছে তো আমি ৰেড কৰি দিওঁ চিল কৰিম আমি এতিয়া তো আজি আমি ফৰেষ্ট